পুনৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ লগে লগে হাহাকাৰ লাগিছে শিৱসাগৰতো ব্যৱসায়ীসকলৰ মাজত। বিশেষকৈ ৰেষ্টুৰেণ্ট হোটেল যিসকলৰ ব্যৱসায় আছে সেই ব্যৱসায়ীসকলে বাৰুকৈয়ে বৰ্তমান সমস্যাত পৰিছে। মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ হয়তো কুপ্ৰভাৱ পৰিছে আৰু এই কুপ্ৰভাৱৰ ফল ভোগ কৰিছে অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ যিসকল হোটেল ৰেষ্টুৰেণ্টৰ ব্যৱসায় আছে তেওঁলোকেও ভোগ কৰিছে। আজিৰ তাৰিখত শিৱসাগৰত বাণিজ্যিক ৰন্ধন গেছৰ এটা চিলিণ্ডাৰৰ দাম হৈছেগৈ ৩২৯৩ টকা। আজি কিছুদিন আগেয়ে এটা বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম শিৱসাগৰত আছিলে ২৯৯ টকা, কিন্তু এতিয়া ৩২৯৩ টকা হৈছেগৈ। আৰু ইয়াৰ প্ৰভাৱ সৰু সৰু যিবিলাক ব্যৱসায়ী আছে, সৰু সৰু হোটেল আছে, সেইবিলাকত বেছি পৰা পৰিলক্ষিত হৈছে। মই ইয়াৰে ভাষ্য ল'ম যিসকলে এই সৰু সৰু ফাষ্টফুড খুলি জীৱিকা অৰ্জন কৰি আছে, হোটেলৰ ব্যৱসায় কৰি আছে, সেইবিলাকৰ ভাষ্য ল'ম। বাইদেউ, আপুনি বহুত দিনৰ পৰা ফাষ্টফুড দি আহিছে, ফাষ্টফুডৰ ব্যৱসায় আছে আপোনাৰ, এই এতিয়া কি প্ৰভাৱ পৰিছে আপোনালোকৰ? প্ৰভাৱ আমাৰ বহুত দিনৰ পৰা, এতিয়া নহয়, আজি ৩ মাহমানৰ পৰা আমাৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ বহুত অভাৱ হৈছে। তেওঁলোকৰ প্ৰথম অৱস্থাত তেওঁলোকৰ ৰেটটো যেতিয়া কমি আছিলে তেওঁলোকৰ চিলিণ্ডাৰ অভাৱ দেখাইছিলে। এতিয়া ৰেটটো বঢ়াই চিলিণ্ডাৰ এভেইলেবল দেখাইছে। আৰু ৰাতিৰ ভিতৰতে মই লাষ্ট লৈছোঁ ২১৮০ টকাত, ৰাতিৰ ভিতৰতে ৩২০০ টকা হ'ল। আৰু আমি ক্ষুদ্ৰ ব্যৱসায়ীখিনিয়ে কাৰণ কেলৈ নিৰ্দিষ্ট এটা ৰেটত আমি বস্তুবোৰ বিক্ৰী কৰিছোঁ। ৩২০০ টকা এটা চিলিণ্ডাৰ ভৰাই আমাৰ ১৫ দিন নাযায়। আৰু ৰেট বঢ়াই দিলে আমাৰ কাষ্টমাৰখিনি নাহে। যদি ১০ টকা এটা বঢ়াই দিওঁ বহুত কুৱেশ্যন কৰে, তেতিয়া মিলাই আৰু কোৱান্টিটিও যদি আমি কমাই দিওঁ তেতিয়াও আমাৰ প্ৰব্লেম হয়। চব ক্ষেত্ৰতে আমি ক্ষুদ্ৰ ব্যৱসায়ীখিনিয়ে মৰোঁ। সেইকাৰণে মানে মই এগৰাকী গৃহিণীও হয়, গৃহিণী হিচাপেও কৈছোঁ, প্ৰত্যেকটো বস্তুৰ দাম দৰে যিদৰে মূল্যবৃদ্ধি হৈছে, একাশলংঘী মূল্যবৃদ্ধি হৈছে, সেই মূল্যবৃদ্ধিটো হ্ৰাস হ'ব লাগে। অকণমান চাব লাগে চৰকাৰখন, আগন্তুক দিনত যিখন চৰকাৰ আহে তেওঁলোকে আমি আশাবাদী যেন তেওঁলোকে অকণমান চাই আমাৰ হয়তো যুদ্ধৰ প্ৰভাৱ পৰিব পাৰে, যুদ্ধৰ অৱসান হোৱাটো বিচাৰিব। যুদ্ধৰ অৱসান হ'ব লাগে। হয়, মই আৰু ব্যৱসায়ী আছে, মই ইয়াতো ব্যৱসায়ীসকল ল'ম বা ইয়াত যিসকলে ব্যৱসায়ী কৰিছে। বাইদেউ অকণমান এইফালে চাব। ৰন্ধন গেছৰ দাম পুনৰ বাঢ়িছে, বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম কি ক'ব? তাকে অলপ কমাই দিব লাগে। আমি ব্যৱহাৰ কৰা মানুহ মানে অকণমান প্ৰব্লেম এটা হৈছে। কেনেধৰণৰ সমস্যাত পৰিছে? দামটো বাঢ়ি গৈছে, আমি দোকান খুলিব পৰা নাই, ৰেটটো বেছি কৰি দিছে, আমি ল'বলৈ পৰা নাই চিলিণ্ডাৰ। সেইটো বিষয়ে অকণমান কমাই দিব লাগে, চাই মেলি দাম। কিমান দিনৰ পৰা হৈ আছে এই বাঢ়ি থকা কামটো? 2 মাহমান হৈ গ'ল চাগে, প্ৰায় 2 মাহমানেই হ'ল চাগে। হয়, এমাহ 2 মাহৰ পূৰ্বে বাঢ়িছিলে, পুনৰ কালিৰ পৰা বাঢ়িছে। এনেধৰণে আচলতে দাম বৃদ্ধি হোৱাৰ ফলত বাৰুকে সমস্যাৰ সন্মুখীন হৈছে। মই আৰু ভাষ্য ল'ম। বাইদেউ অকণমান এইফালে আহিব। চিলিণ্ডাৰৰ দাম প্ৰতি মাহতে বাঢ়িবলৈ ধৰিছে, কি সমস্যাত পৰিছে? আমাৰ ঘৰুৱা কিছুমান সমস্যা, এতিয়াতো আমাৰ মানুহে দিন হাজিৰা কৰি চলি থাকে, আমাৰ এতিয়া নিজেও মানে চলাবলৈ দিগদাৰ হয়, ঘৰুৱা সমস্যা। সেইকাৰণে অকণমান চৰকাৰে চাই মেলি অকণমান কমাই মেলি দিব লাগে। তাকে লৈ আমি আৰু কিনো ক'মনো বেলেগ আপোনাকে। হয়, আচলতে প্ৰায়বিলাক যিবিলাক আচলতে হোটেল ৰেষ্টুৰেণ্টৰ ব্যৱসায় আছে, তেওঁলোকে বহু ঠাইত দেখা গৈছে যে ইতিমধ্যেই সৰু সৰু ব্যৱসায় প্ৰতিষ্ঠান কিছুমান বন্ধ কৰিবলগীয়া হৈছে, সৰু সৰু হোটেল কিছুমান বন্ধ কৰি দিবলগীয়া এটা পৰিস্থিতিও সৃষ্টি হৈছে শিৱসাগৰত। মই আৰু এগৰাকীৰ ভাষ্য ল'ম। দাদা অকণমান চাব। আজি পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ যে ৰন্ধন গেছৰ দাম কালিৰ পৰা পুনৰ বাঢ়িছে, কি ক'ব? এখন চাব। পুনৰ বাঢ়িছে মানে এতিয়া আমি যিটো জেগাত আমি এতিয়া মানে ব্যৱসায় কৰি আছোঁ, মানে আজি পতককে একেদিনাই এটা কমাৰ্চিয়েল চিলিণ্ডাৰ দাম 1000 টকা বাঢ়ি গৈছে। আৰু আমি যিটো প্ৰাইজত আমি ইয়াত ব্যৱসায় কৰি আছোঁ, সেইটো প্ৰাইজত আমি ব্যৱসায় কৰিবলৈ সম্ভৱ নহ'ব এইটো দামত। মানে আমি চৰকাৰলৈ এটাই অনুৰোধ, আমাৰ ব্যৱসায় সন্থাৰ কাৰণে যেন গেছৰ দামটো অলপ কমাই দিব লাগে। হয়, এনেধৰণেই প্ৰতিগৰাকী আচলতে হোটেল ৰেষ্টুৰেণ্টৰ ব্যৱসায় কৰি থকা প্ৰতিগৰাকী ব্যৱসায়ীয়ে এই মুহূৰ্তত আচলতে নাজল অৱস্থাৰ সৃষ্টি হৈছে। কাৰণ প্ৰতি মাহতে যেতিয়াৰ পৰা আচলতে যুদ্ধ আৰম্ভ হৈছিলে ইৰাণ ইজৰাইলৰ মাজত, আৰু তেতিয়াৰ পৰা ৰন্ধন গেছৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি হৈছে। যদিও আৰক্ষী প্ৰশাসন তথা চৰকাৰে বিগত কিছুদিন পূৰ্বে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ কোনো প্ৰভাৱ পৰা নাই, ৰন্ধন গেছৰ কোনো নাটনি হোৱা নাই, এনেধৰণৰ বিভিন্ন কথা কৈছিলে, আনকি নিৰ্দেশনা পৰ্যন্ত উলিয়াইছিলে। কিন্তু তাৰ পিছতো দেখা গৈছে
ৰন্ধন গেছৰ বিশেষকৈ বাণিজ্যিক ৰন্ধন গেছৰ দাম চিলিণ্ডাৰৰ দাম 12কৈ বৃদ্ধি কৰিছে আৰু এই বৃদ্ধিয়ে অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো ব্যৱসায়ীসকলক সমস্যা পেলাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।